APSCৰ ফালৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আনটা ইম্পৰ্টেণ্ট খবৰ আপোনাক জনাব লৈছোঁ। কালি ইতিমধ্যে প্ৰকাশ পাইছে APSCৰ ফালৰ পৰা আৰু পোষ্টটো হৈছে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। টোটেল পোষ্ট আছে 195 আৰু ইয়াত কেটেগৰী ৱাইজ ভাগ কৰি থোৱা আছে। ফাৰ্ষ্ট আছে আপোনালোকৰ অপেন কেটেগৰী। তাৰ টোটেল পোষ্ট আছে 112টা আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে 34টা। OBC MOBC আছে 37টা পোষ্ট টোটেল আৰু তাৰ 11টা ৰিজাৰ্ভ ফৰ ওমেন। SC আছে 14টা তাৰে 4টা ৰিজাৰ্ভ ফৰ ওমেন। ST প্লেইনছৰ আছে 23টা তাৰে 7টা ৰিজাৰ্ভ ফৰ ওমেন আৰু ST হিলছৰ আছে 9টা তাৰে 3টা ৰিজাৰ্ভ ফৰ ওমেন আৰু টোটেল ঠিকছে 195টা টোটেল পোষ্ট আৰু তাৰে 59টা ৰিজাৰ্ভ ফৰ ওমেন আছে ঠিকছে। আৰু এক্স সাৰ্ভিসমেনৰ দিছে 4টা দেখিছে তেওঁলোকৰ PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ কেটেগৰী আৰু তেওঁলোকৰ স্কেল দিছে চালক 30,000 to 1,10,000 আৰু তেওঁলোকৰ গেটৱে 12,700 দিছে পে বেন 4। এলিজিবিলিটি ক্ষেত্ৰত দিছে তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ তেওঁলোক স্থায়ী বাসিন্দা হ'ব লাগিব ইয়াত দিছে আৰু এজ এ domicile proof of candidate he must upload a copy of the valid permanent resident certificate issued in Assam for educational purpose. Employment exchange registration certificate will be treated as a proof of residency adise. Next is আপোনালোকৰ education qualification adise সেইটো খুব এটা important বস্তু education qualification to a candidate must pass BSc agriculture or a degree declared equivalent to BSc agriculture from a recognized university and also recognized by the Government of Assam. Next age of ক্ষেত্ৰত আছে 21 to 38 years হ'ব লাগিব আৰু এই ক্ষেত্ৰত SC ST হলে 5 বছৰ ৰেহাই OBC MOBC হলে 3 বছৰ ৰেহাই 41 লৈকে পাৰিব আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত দিছে তেওঁলোকৰ 50 years তেনেধৰণে আপোনাক গভ এমপ্লয়ৰ ক্ষেত্ৰত দিছে for the candidate working gov undertaking department organization the minimum age shall be 50 years on the as on 1st January 2025 for unreserved category, relaxable further by 3 years for OBC MOBC candidate and 5 years for SC ST candidate. And the candidate willing to avail the age relaxation shall upload a certificate against the applied post issued by the head of the institution organization. PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ 10 বছৰ ৰেহাই ক্ষেত্ৰত দিছে আৰু বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হাই সেকেন্ডাৰী যিটো এডমিট কাৰ্ড বা মাৰ্কশিট বা পাছ সাৰ্টিফিকেট যিটো ডেট অফ বাৰ্থ মেনশন থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ডেট অফ বাৰ্থ অৰ্থাৎ আপোনালোকৰ বয়সৰ গণনা কৰিব অৰ্থাৎ no other document shall be accepted to lie of the above mentioned document for age proof আৰু ইয়াৰ বাহিৰে বেলেগ ডকুমেন্ট আপোনালোকৰ age proof হিচাপে গ্ৰহণ নকৰে দিছে। For PW category ক্ষেত্ৰত to be eligible consideration under PWBD category a candidate must process benchmark disability and must produce necessary certificate issued by the competent authority দিছে আৰু যদি গভ এমপ্লয় হয় তেতিয়াও আপোনালোকে no objection certificate লৈ অৰ্থাৎ NOC আপোনালোকে দেখুৱাই বা আপোনালোকে আপলোড কৰি এপ্লাই কৰিব পাৰিব। স্মল ফেমিলি নৰ্মছ যিখন আমাৰ আমি ৱেবছাইটত লাভ কৰোঁ APSC ৱেবছাইটত লাভ কৰিব আপোনালোকে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপলোড দিব লাগিব আৰু এটা খুব ইম্পৰ্টেণ্ট 18 তাৰিখৰ পৰা 18 মাৰ্চ 2025 ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট আছে এপ্ৰিল 17 অৰ্থাৎ 17 এপ্ৰিলত আপোনালোকৰ ক্লোজ হ'ব আৰু পেমেন্টৰ লাষ্ট দিছে 19 এপ্ৰিল আপোনালোকৰ পেমেন্টৰ লাষ্ট ডেট আৰু এপ্লিকেশন ফিজত দিছে চালক যে জেনাৰেল ক্যাটেগৰী হলে 197.20 rupees OBC MOBC হলে 197.20 rupees so জেনাৰেল হলে 297.20 rupees আৰু OBC হলে 197.20 rupees SC ST BPL PWBD হলে 47.20 rupees আপোনালোকে দিব লাগিব আৰু এই ফিজটো এবাৰ দিয়াৰ পাছত আপোনালোকে আকৌ ঘূৰাই নাপায় গতিকে বা বেলেগ এপ্লিকেশনৰ কাৰণেও কাম নহব দিছে আৰু কেনেধৰণে এপ্লাই কৰিব যিসকলে অলৰেডি আগতে এপ্লাই কৰিছে তেওঁলোকে
ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে তেওঁলোকে নিজৰ প্ৰফাইলটো খুলি আইডি পাছৱৰ্ড দি তেওঁলোকে খুলি লৈ মোবাইল নাম্বাৰৰ পাছৱৰ্ড দি খুলি তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু যদি আগতে এপ্লাই কৰা নাই তেতিয়া তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে কৰি ল'ব লাগিব আৰু সেই ডকুমেণ্টছ খেলৰ সাইজৰ ক্ষেত্ৰত দিছে তেওঁলোকে নোনোৱা হ'ব কি ডকুমেণ্টছ এইখিনি আপোনালোকে সাইজ দিব লাগিব তাত আৰু এপ্লাই কৰিব নোৱাৰিলে আমাৰ হাতত যোগাযোগ কৰিলেও আপোনালোকক আমি সহায় কৰিব পাৰিম নেক্সট যাওঁ আমাৰ কি আছে ডকুমেণ্টছৰ ক্ষেত্ৰত আছে কি ডকুমেণ্টছ লাগিব এলিছে ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট ইস্যু বাই Central State Board clearly indicating date of birth in support of their claim of age certificate and marksheet of all examination from HSLC onward up to the level of qualifying examination degree/diploma certificate along with marksheet pertaining to all the academic year as proof of educational qualification claim in the absence of degree diploma certificate provisional certificate along with marksheet pertaining to all the academic years will be accepted caste certificate issued by Govt of Assam for candidates seeking reservation as SC ST OBC MOBC for the competent authority indicating clearly the candidate caste the act order under which the caste is recognized as SC ST OBC MOBC and the village town candidate in ordinary as a residence BPL certificate issued by Govt of Assam or declaration from ADC আৰু আপোনালোকৰ যিখিনি সাপোৰ্টিং ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব এনে এক্সপেৰিয়েন্সৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰত তেওঁলোকে আপোনালোকে দিব পাৰিব আৰু ইয়াত দিছে জোন সমূহ আছে ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্ট কভাৰ কি কৰে আলটিমেটলি APSC তৰফৰ পৰা যিখিনি পোষ্ট ওলাই কম পোষ্ট ওলাই সেইখিনি প্ৰায় গুৱাহাটীতে দিয়ে এক্সাম সেন্টাৰ আৰু বেছি পোষ্ট হলেহে এক্সাম সেন্টাৰ বহাই দিয়ে নহলে কম পোষ্ট হলে আপোনালোকে গুৱাহাটীতে দিব লাগিব এই আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ভিডিও যদি ভাল লাগিছে এটা লাইক এটা সাবস্ক্ৰাইব বা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ